ব্যক্তিগত খণ্ডৰ বিদ্যালয় এঞ্জেল স্কুলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। শুৱালকুছিত সংঘটিত চাঞ্চল্যকৰ ঘটনা। পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগ শিক্ষয়িত্ৰীৰ। কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে শিক্ষয়িত্ৰীয়ে। শিক্ষানুষ্ঠানৰ দৰে পবিত্ৰ অনুষ্ঠানতে সংঘটিত হৈছে অমানৱীয় ঘটনা। শুৱালকুছিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এঞ্জেল স্কুলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ। এই অভিযোগ আনিলে খুদ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰীৰ স্বামীয়ে। বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ অশ্লীল প্ৰস্তাৱ মানি নোলোৱা বাবেই চাকৰিৰ পৰা ছাঁটাই কৰা হ'ল এগৰাকী শিক্ষয়িত্ৰী। সংবাদ মাধ্যমৰ আগত এই কথা ক'বলৈ গৈ হুকহুকাই কান্দি উঠিল ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকী। ইতিমধ্যে তেওঁৰ স্বামীয়ে সমস্ত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে। তদুপৰি পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকৰ ভূমিকাক লৈও উঠিছে সন্দেহৰ আঙুলি। শুনক ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ স্বামীয়ে কৰা সেই গুৰুতৰ অভিযোগ। আগতেও হৈ আছে, বহুত টিচাৰত এনেকুৱা ব্যৱহাৰ কৰি আছে, বেয়াকে কয়, চবে অফেণ্ডেড হৈ আছে। তেওঁ মোক বেছি বেয়া ব্যৱহাৰ কৰি আছে। সেইদিনাও মই 841 মই পাইছো, গেট বন্ধ কৰাই নাই। আৰু ল'ৰা ছোৱালী বাহিৰত এছেম্বলিত ওলোৱা, প্লেগ্ৰাউণ্ডত ওলোৱাই নাছিল। যোৱাৰ গাড়ীৰ পৰা নামাৰ লগে লগে যোৱাৰ মুখতে মোক ছেক্ৰেটাৰীয়ে কৈছে, তুমি 8:30 আহি নোপোৱা যদি স্কুল আহিব নালাগে। আজি নহয়, আজি কেইদিনমান আগত মই ৰত্নেশ্বৰ কলিতা, মই গমেই নাপালো কিয় তেওঁ তেনেকে ক'লে। মই এছেম্বলিৰ সময়ত আজি হাৰমনিয়াম বজাই দেখি কান্দি আছো। তাৰপিছত বাকী এছেম্বলি শেষ হোৱাৰ পিছত টিচাৰ্ছখিনিয়ে মোক সুধিলে, তেওঁ মোক কৈছে, গীতাঞ্জলি তুমি চবকে জনাই আছা? বোলে ছাৰ মই কাকো জনোৱা নাই, আপুনি ডাঙৰ কওঁতে চবে শুনিছে। আজি আৰু তেওঁলোকে পৰীক্ষা আগতে ডিউটি কৰি আছিল, লাষ্ট পৰীক্ষা আছিল। মোক তেওঁলোকে মাতি নি ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট, হেড মিষ্টেছ, প্ৰিন্সিপাল আৰু এজন আছে মেনেজমেণ্টৰ, তেওঁলোকৰ আগত ক'লে আজিৰ পৰা আহিব নালাগে। মই সুধিলো, ছাৰ কিয় আহিব নালাগে? 21 তাৰিখৰ চিচিৰ কেমেৰা ফুটেজত কিবা দেখা পোৱা গৈছে। ক'লে ছাৰ কি হৈ দেখিছে মোক ক'লে, একো নক'লে। আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা ডিচিশ্যন লৈছে, তুমি আৰু আহিব নালাগে, তোমাৰ চেলাৰীটো বেংকৰ একাউণ্টত সোমাব। এইখিনিয়ে মোক ক'লে আৰু একো নক'লে। মই ক'লো, ছাৰ আপুনিতো মোক এবাৰ মাতি সুধিব লাগে মোৰ কি তেওঁ কি হৈ আছে, কি এবাৰতো মোক সুধিব লাগিছিল। তেওঁলোকে একো নামাতিলে, উঠি গুচি গ'ল। আজি এইটোৱে কৰিছে। কি হৈছিল মানে, আজি মই অফিচত গৈছো। অফিচত 4টামান বজাত মোক ফোন কৰিছে যে এনেকুৱা মানে চেঞ্জেছ হৈ গৈছে, স্কুলত কিবা হৈছে, খবৰ হৈছে। মই আহিলো, আহি মোৰ 1 ঘণ্টামান দেৰি হৈছে আৰু মই হস্পিটেলত পাইছো, শুৱালকুছি হস্পিটেলত। তেওঁৰ মাত বোল নাই। তেতিয়া কি হৈছে যে মোক স্কুলৰ পৰা আহিব মানা কৰিছে। মোৰ কাৰণটো আপোনাক মই চিঠিখন দেখুৱাইছো। এতিয়া এই চিঠিখনত আছে গোটেইখিনি। তেওঁ মানে ছেক্ৰেটাৰীয়ে তেওঁক মানে মিছবিহেভ কৰি থাকে মাজে মাজে। তাৰ মানে ইংগিতটো এনেকুৱা, তাৰমানে ছেক্সুৱেল হেৰাছমেণ্ট এটা, তাৰমানে ছেক্সুৱেলি কিবা এটা কৰিব লাগে আৰু। সোনকালে যাব লাগে, 8টা বজাতে যাব লাগে। তেওঁ 8:45 গেট বন্ধ হয়, 8:45 আগত প্ৰেজেণ্ট থাকিব লাগে অল টিচাৰ। গতিকে তেওঁলোকে 8:40, 8:41 গৈ পায়। তেওঁ সেইদিনা আজি 4 দিন আগত 19 তাৰিখ 8:41 গৈ পাইছে। মানে তেওঁ যিটো ছাত্ৰ সিদ্ধি নহ'ল যে গম পাইছে, গম পাই গালি গালাজ কৰি বেছি কৰিলে। এইটো ছেক্ৰেটাৰী ৰত্নেশ্বৰ কলিতা। আজি আৰু এই কথাটোৱে তেওঁলোকে
এই ইয়াতে সভাপতিৰ যুগ আছে, হেডমিষ্ট্ৰেছৰ যুগ আছে, তেওঁলোকৰ সুবিধা আছে কিবা, সেইটো কাৰণে এইটো তেওঁক ডিছমিছ কৰাটো কমপ্লেইন কৰিছো। আমি 22 তাৰিখে 21 তাৰিখে কমপ্লেইন কৰিলো। কাগজখন মই আপোনাক দিম, কমপ্লেইন লেটাৰখন আছে মোৰ তাতে এখন। তেওঁলোকে একো নকয়, সেই বিষয়ে একো নকয়, মেনেজমেণ্টে একো নকয়। মেনেজমেণ্টে তেওঁলোকৰ পক্ষতে থাকিব। মই তেওঁক ডিছমিছ কৰাটো বেয়া পোৱা নাই, কিন্তু এটা টাইম বান্ধি দিব লাগে, এসপ্তাহ 10 দিন আগতে দিব লাগে, আৰু ৰিটাৰ্ণ দিব লাগে। ৰিটাৰ্ণ দিয়া নাই নহয়, ৰিটাৰ্ণ নোহোৱাকে তেওঁ ধচকে মানে সকলোৰে আগত কোৱাটো সমীচীন নহয়। এইটো বস্তু বহুত কোম্পানীটো দেখো এনেকুৱাকে ডিছমিছ কৰে, কিন্তু আগতীয়াকে তেওঁলোকক জনাই দিয়ে, এওঁ জনোৱা নাই। তেওঁলোকৰ যেতিয়া স্বাৰ্থ সিদ্ধিটো নোহোৱাৰ কাৰণে এইটো কাম কৰা বুলি মই ভাবো। আৰক্ষীত যাব ওলাইছো, এতিয়া যাম, আৰক্ষীত জনাম, আইনী ব্যৱস্থা মই লম।